শ্ৰদ্ধাৰ ৰাইজ আমি আজি আকৌ মানে এটা ভিডিঅ' বনাব লগা হ'ল কাৰণটো মানে হাঁহিবলগীয়া কথা কিন্তু দুখৰো কথা আমাৰ জুবিন দাক ন্যায়টো দিব কোনে মানে মইতো অসমত সেই মানে সিমান ন্যায় দিয়া মানুহজনক মই বিচাৰি পোৱা নাই কাৰণ জুবিন দাক ন্যায়টো দিব কোনে এইটোৰ কাৰণটো হ'ল আজি বিজেপি চৰকাৰে এটা প্ৰতিবাদ কৰি আছে ময়ো জুবিন আমিও জুবিন মানে বিজেপি চৰকাৰে যদি জুবিন দাৰ ন্যায়ৰ কাৰণে প্ৰতিবাদ কৰি আছে তেতিয়াহ'লে জুবিন দাক ন্যায়টো দিব কোনে জুবিন দাক ন্যায়টো দিব হ'লেতো বিজেপি চৰকাৰে দিব লাগিব কাৰণ ইয়াত আপোনাৰ আমি দেখাত ডবল ইঞ্জিন চৰকাৰ নৰেন্দ্ৰ মোদী চৰকাৰ অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ তেতিয়াহ'লে যদি বিজেপি চৰকাৰৰ মন্ত্ৰী এম এল এ যদি মন্ত্ৰীয়ে হওক এম এল এ হওক প্ৰেচিডেণ্টে হওক যদি প্ৰতিবাদ কৰিবলগীয়া হয় তেতিয়াহ'লে জুবিন দাক ন্যায়টো দিব কোনে কাৰণ এইটো জুবিন দাক ন্যায়টো দিব হ'লে চৰকাৰে দিব লাগিব এতিয়া চৰকাৰে প্ৰতিবাদত নামিছে আমি ন্যায় বিচাৰিলে আমি প্ৰতিবাদত নামিব লাগে এতিয়া চৰকাৰেও ন্যায় বিচাৰি আছে ন্যায়টো জুবিন দাক দিব কোনে এতিয়া আপোনালোকে চাওক যদি চৰকাৰে প্ৰতিবাদ কৰে জুবিন দাক ন্যায়টো কেনেকৈ দিব সেই যিখন চৰকাৰে ন্যায় দিব সেইখন চৰকাৰে প্ৰতিবাদত নামিছে কথাটো আপোনালোকে চিন্তা কৰকচোন চিন্তা কৰিবলগীয়া কথা মানে এইটো জুবিন দাক লৈ কিবা এটা মানে ৰাজনীতিৰ চিন্তা কৰি আছে নেকি আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিম চব গণতান্ত্ৰিকভাৱে কৰিম আমি কোনো যাতে অপ্ৰীতিকৰ সৃষ্টি নকৰি যাতে আমি কোনোৱে যাতে হেৰি নকৰোঁ প্ৰতিবাদ নকৰোঁ আমি চব গণতান্ত্ৰিক প্ৰক্ৰিয়াত আমি ন্যায় বিচাৰিম সকলো অসমবাসী ৰাইজলৈ মোৰ এটাই অনুৰোধ গণতান্ত্ৰিকভাৱে আন্দোলন কৰক গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰক কৰি জুবিন দাক জুবিন দা ন্যায় পাব লাগে আমাৰ এটাই দাবী চৰকাৰৰ তাত জুবিন দা ন্যায় পাব লাগে আমি কোনো উদ্ভণ্ডালি নকৰোঁ আমি জুবিন দাৰ ন্যায়ৰ কাৰণে আমি অহা ২৬ চনত আমি কি কৰিব লাগে অসমৰ ৰাইজে কি কৰিব লাগে এইটো অসমৰ ৰাইজে ভালকৈ জানে মই নকওঁ যে অমুকক ভোট দিয়ক অমুকক ভোট নিদিব এইটো মই নকওঁ কাৰণ চাওক আপোনালোকে এটা কথা চিন্তা কৰিব যদি আমি জুবিন দাক ন্যায় দিব হয় তেতিয়াহ'লে ২০২৬ চনত আমি কি কৰিব লাগিব এইটো অসমৰ ৰাইজে জানে আৰু এইবিলাক জুবিন দাক লৈ মানে ৰাজনীতি নকৰিব জুবিন দাক লৈ নেখেলিব জুবিন দা খেলা মানুহ নহয় তো সকলোৱে গম পায় জুবিন দা কি মানুহ আছিলে সকলোৱে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক আৰু ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে জুবিন দাই ন্যায় পায় গণতান্ত্ৰিকভাৱে যাতে ন্যায় পায় সেইটোৱে মোৰ ক'বলগীয়া আছিল ধন্যবাদ